এজন জ্ঞানী ৰজাৰ কাহিনী। পুৰণি কালত এখন ৰাজ্যত এজন ৰজা আছিল। ৰজাজন প্ৰজাৰ প্ৰতি দয়াশীল আৰু দায়িত্বশীল আছিল। ৰাজ্যৰ প্ৰজাসকলে ৰজাক ভাল পাইছিল আৰু সন্মান কৰিছিল। ৰজাই কৰা নিস্বাৰ্থ সেৱাৰ বাবে ৰাজ্যখন জাকত জিলিকা সৰ্বাংগ সুন্দৰ হৈ উঠিছিল। প্ৰজাসকলে তেনে এজন জ্ঞানী ৰজা পাই সৌভাগ্য বুলি মানিছিল। কিন্তু ৰজাৰ সন্তান নাছিল। সন্তান নথকা বাবে প্ৰজাসকলে আলোচনা কৰি চিন্তিত হৈ পৰিছিল। ৰজাৰ মৃত্যুৰ পাছত কোন ৰাজ্যখনৰ ৰজা হ'ব? ৰজা হোৱাজন এই ৰজাজনৰ দৰে দক্ষতা থাকিব নে নেথাকে? ৰজাই প্ৰজাসকলক কৈছিল, হে মোৰ ৰাজ্যৰ প্ৰিয় প্ৰজাসকল, ৰাজ্যখনৰ চাৰিওদিশে সুন্দৰ আৰু সৰ্বাংগীন হৈ উঠাৰ মূলতে আপোনালোক সকলো। আপোনালোকে কৰা সহায় আৰু সহযোগিতাৰ ফলত আমাৰ ৰাজ্যখন আকৰ্ষণীয় হৈ পৰিছে। মই ৰজা হ'লেও সকলো কাম আপোনালোকে কৰিছে। মই মাত্ৰ ৰজাৰ দায়িত্বহে পালন কৰিছোঁ। সকলোবোৰ আপোনালোকৰ চেষ্টা আৰু কৰ্মত হৈ উঠিছে, যাৰ বাবে সদায় মই আপোনালোকৰ ওচৰত ঋণী। ৰজাৰ মুখত শালীন কথাবোৰ শুনি প্ৰজাসকলে ৰজাক কৃতজ্ঞতা জনাই শ্ৰদ্ধা কৰি গৈছিল। এদিন প্ৰজাসকলে একলগ হৈ ৰজাৰ ওচৰলৈ গৈ ৰজাক ক'লে, মহাৰাজ, আপুনি প্ৰজাসকলক যিদৰে মৰম দয়াৰে উপচাই প্ৰজাৰ মাজত ঐক্য সংহতি বজাই ৰাখি সকলোকে একগোট কৰি ৰাখিব পাৰিছে, সুখ দুখত প্ৰতিজন প্ৰজাৰ খবৰ বতৰা ৰাখি সকলোৰে সমভাগী হৈ আছে, তাত আমি সকলো প্ৰজাই নথৈ আনন্দিত। আপোনাৰ ৰাজ্য শাসনৰ নিৰপেক্ষ নীতি সদায় প্ৰজাৰ হিতৰ বাবে প্ৰয়োগ কৰি প্ৰজাৰ কল্যাণ সাধিছে। এনে আপোনাৰ অদ্বিতীয় কৰ্মবোৰে প্ৰজাসকলক ভাবিবলৈ বাধ্য কৰিছে যেন আপুনি আমাৰ ৰজা নহয়, আপুনি আমাৰ জন্মদাতা পিতৃ। কিন্তু আপুনি নোহোৱা হ'লে আপোনাৰ অনুপস্থিতিত আমাৰ কি দশা হ'ব? ৰাজ্যখন কোনে চলাব, যিহেতু আপোনাৰ সন্তান নাই? তেতিয়া ৰজাই প্ৰজাসকলক কৈছিল, হে মোৰ প্ৰিয় প্ৰজাসকল, আপোনালোকে চিন্তা নকৰিব। যদিও মোৰ সন্তান নাই তথাপি মই সুখী। সন্তান নোহোৱাক লৈ মই কেতিয়াও দুখ অনুভৱ কৰা নাই আৰু নকৰোঁ। আপোনালোকৰ সন্তানবোৰে মোৰ সন্তান বুলি মই ভাবোঁ। মই নোহোৱা হ'লেও এই ৰাজ্যৰে কোনোবা এজন ৰজা হৈ ৰাজ্যখন চলাব। তাক লৈ আপোনালোকে ইমানকৈ চিন্তা নকৰিব। মাত্ৰ মনত ৰাখিব, যিজন ৰজা হ'ব তেওঁক সকলো সময়তে মোক কৰি যোৱা সহায়ৰ নিচিনাকৈ তেওঁকো সহায় কৰি যাব। প্ৰজাৰ সহায় অবিহনে ৰজাই কেতিয়াও এখন উন্নয়নশীল আৰু শান্তিপূৰ্ণ ৰাজ্য প্ৰতিষ্ঠা কৰিব নোৱাৰে। এনেদৰে দিনবোৰ যোৱাৰ লগে লগে ৰজাৰ বয়সো বাঢ়ি গ'ল। এদিন ৰজাই ৰাজ্যৰ ডেকা যুৱকসকলক মাতি নি ক'লে, হে মোৰ ৰাজ্যৰ যুৱকসকল, মোৰ বয়সো বাঢ়ি গৈ বুঢ়া হৈ পৰিলোঁ। মোৰ মৃত্যুৰ পাছত এই ৰাজ্যত ৰজা হ'বলৈ মোৰ সন্তান নাই। তোমালোককে মই সন্তান বুলি ভাবোঁ। মই নোহোৱা হ'লে এই ৰাজ্যখন চলাবলৈ তোমালোকৰ ভিতৰৰে কোনোবা এজন ৰজা হ'ব লাগিব। ৰজা হৈ শান্তিপূৰ্ণ শাসন চলাব লাগিব। তোমালোক সকলোৱেতো ৰজা হ'ব নোৱাৰা। ৰজা এজনহে হ'ব লাগিব। গতিকে তোমালোক সকলোৱে এটা কাম কৰা। কামটো হ'ল, মই তোমালোকৰ প্ৰতিজনকে একোটাকৈ ফুলৰ বীজ আৰু ফুল ৰোৱা পাত্ৰ দিলোঁ। তোমালোকৰ প্ৰতিজনে পাত্ৰটোত ফুলৰ বীজটো ৰুবা আৰু 1 বছৰ পাছত সকলোৱে ফুলৰ পাত্ৰটো মোৰ ওচৰলৈ লৈ আহিবা। যাৰ ফুলজোপা আটাইতকৈ বেছি ধুনীয়া হয়, তেওঁৱে পৰৱৰ্তী ৰাজ্যখনৰ ৰজা বুলি ঘোষণা কৰিম। ৰজাৰ কথা শুনি যুৱকসকলে অধিক উৎসাহেৰে একোটাকৈ ফুলৰ বীজ আৰু একোটাকৈ ফুল ৰোৱা পাত্ৰ লৈ ঘৰলৈ গ'ল। ঘৰলৈ গৈ যুৱকসকলে ফুলৰ পাত্ৰত ফুলৰ বীজবোৰ ৰুই সময়মতে চোৱা চিতা কৰি পানী দি থাকিল। কিছুমানৰ ফুলৰ বীজৰ গাজলি মেলিলে যদিও কিছুমানৰ ফুলৰ বীজটো নগজিল। কিছুমানৰ আকৌ ফুলৰ বীজটো গাজলি মেলিলে যদিও
ফুলজোপাৰ চেহেৰা ভাল নহল, কেতেৰে লাগি সৰু হৈ থাকিল। 2-3 মাহ যোৱাত যুৱকসকলে ৰজাৰ ওচৰলৈ গৈ অভিযোগ কৰি ৰজাক ক'লে যে ৰজাই দিয়া ফুলৰ বীজবোৰ উন্নত মানৰ নহয়, যাৰ বাবে ফুলৰ বীজবোৰ কিছুমানৰ নগজিল আৰু কিছুমানৰ গজিল যদিও ফুলজোপাৰ চেহেৰা ভাল নহল। গতিকে ৰজাই উন্নত বীজ দিব লাগিছিল বা এতিয়া হ'লেও দিব লাগে। ৰজাই যুৱকসকলক ক'লে, এতিয়া আৰু কোনো যুৱককে নতুনকৈ বীজ দিয়া নহয়। যিহেতু 1 বছৰ সময় দিয়া হৈছে, গতিকে 1 বছৰ হোৱালৈ সকলোৱে চেষ্টা কৰি থাকক। যিসকলৰ বীজে গাজলি মেলা নাই সেইসকলে গাজলি মেলাবলৈ আৰু যিসকলৰ গাজলি মেলি ফুলজোপাৰ চেহেৰা ভাল হোৱা নাই সেইসকলেও ফুলজোপাৰ চেহেৰা ভাল কৰিবলৈ যতন লৈ যাওক। ৰজাৰ কথা শুনি যুৱকসকলে ফুলৰ বীজ নগজা আৰু গজা সকলোৰে ফুলৰ চেহেৰা ভাল নোহোৱা দেখি ৰজা হোৱাৰ আশা বাদ দি ফুলৰ কামৰ প্ৰতি মনোযোগ আঁতৰাই ফুলৰ কাম বাদ দিলে। বহু যুৱকে ক'লে, এইবোৰ ৰজাৰ মিছা কথা, ৰজাই আমাৰ লগত নাটক কৰিছে। আন কিছুমানে ক'লে, ৰজাই ফুলৰ ভাল বীজ দিয়া নাই, আমি আৰু ফুল দেখা নাইনে? ফুলৰ খেতি বহুদিনৰ পৰা কৰি আহিছোঁ। এনেকৈ 1 বছৰ হোৱাত এজন যুৱকে ফুলৰ পাত্ৰটো লৈ ৰজাৰ ৰাজসভাত উপস্থিত হ'ল। যুৱকজনৰ পাত্ৰটোত ফুলৰ বীজে গজালিয়ে মেলা নাছিল। গজালি নেমেলা পাত্ৰটো লৈ অহা দেখি ৰাইজৰ মানুহে ৰজাই যুৱকজনক কি কয় শুনিবলৈ যুৱকজনৰ পিছে পিছে আহিল। কিছুমানে আকৌ ঠাট্টা কৰি ক'লে, তাৰ পাত্ৰত ফুলৰ গজালিয়ে মেলা নাই, সি যায় ৰজা হ'বলৈ। ৰজাই যুৱকজনক দেখা পাই ক'লে, অ'ৰা যুৱক, হাজাৰ হাজাৰ যুৱকে ফুলৰ বীজ আৰু পাত্ৰ নিছিল। 1 বছৰ পাছত আহিব কৈছিলোঁ, কিন্তু কোনো নাহিল। একমাত্ৰ তুমিহে আহিছা। যিও আহিলা, তোমাৰ পাত্ৰত ফুলৰ গজালিয়ে মেলা নাই। পিছে কোৱাচোন যুৱক, মই কি কৈছিলোঁ আৰু তুমি লৈ আহিছা কি? তেতিয়া যুৱকজনে ক'লে, মহাৰাজ, আপুনি যেতিয়া ফুলৰ বীজ আৰু বীজ ৰোৱা পাত্ৰটো দিছিল, সেই সময়ত আপুনি কৈছিল 1 বছৰ পাছত ফুল ৰোৱা পাত্ৰটো লৈ আহিবলৈ, আৰু কৈছিল যাৰ ফুলজোপা বেছি ধুনীয়া হয় সেইজনে ৰজা হ'ব। তেনেহ'লে কোৱাচোন যুৱক, তুমি এতিয়া ৰজা হোৱাৰ যোগ্যনে? তোমাৰ পাত্ৰত ফুলৰ গাজলিয়ে মেলা নাই। ৰজাই যুৱকজনক সুধিলে। ৰজাৰ উত্তৰত যুৱকজনে ক'লে, হয় মহাৰাজ, মোৰ পাত্ৰত ফুলে গজালি মেলা নাই। কিন্তু এই কথাটো মনত ৰাখিব, মই ৰজা হোৱাৰ আশাত ফুলৰ পাত্ৰটো আপোনাৰ ওচৰলৈ লৈ অহা নাই। হাজাৰ হাজাৰ যুৱকে ফুলৰ বীজ আৰু পাত্ৰ নিছিল, কিন্তু আজি 1 বছৰ হোৱাত কোনো আপোনাৰ ওচৰলৈ অহা নাই, অকলে মই আহিছোঁ। মই এজন প্ৰজা হিচাপে ৰজাৰ নিৰ্দেশ পালন কৰিছোঁ। আপুনি কৈছিল পাত্ৰটো 1 বছৰ পাছত লৈ আহিব, মই লৈ আহিছোঁ। মোৰ পাত্ৰত ফুল নগজিল, মই ৰজা হ'ব যে নোৱাৰোঁ সেই কথাও মই ভালকৈ জানো, বা ৰজা হোৱাৰ আশালৈ আপোনাৰ ওচৰলৈ অহাও নাই। বীজ আৰু পাত্ৰ আপুনি দিছিল, মাত্ৰ মই বীজটো ৰুই সময়মতে পানী দি চোৱা চিতা কৰি আছিলোঁ। বীজটো নগজিল, তাৰ বাবে মই দায়ী নহয়। কিন্তু আপুনি বান্ধি দিয়া নিয়ম মই উলংঘা কৰা নাই, মানি চলিছোঁ। ৰজাৰ আদেশ পালন কৰা এজন প্ৰজা হিচাপে মই মোৰ কাম কৰিছোঁ। ৰজাই যুৱকজনক সাৱটি ধৰি ৰাইজৰ আগত ক'বলৈ ধৰিলে, ৰজা হ'বলৈ হ'লে ৰজাৰ নীতি জানিব লাগিব, ৰজাৰ আদেশ মানিব লাগিব। এই যুৱকজনে ফুলৰ বীজৰ গজালি নেমেলিলেও ৰজাই ধৰি দিয়া সময়লৈ নিজৰ চেষ্টা অব্যাহত ৰাখি গৈছিল।
ফুলৰ গজালি নলোৱাৰ পাছতো ৰজাই কোৱা কথা পালন কৰি পাত্ৰটো লৈ ৰজাৰ ওচৰত উপস্থিত হৈছে। যুৱকজনৰ ধৈৰ্যৰ প্ৰমাণ ইয়াতে পোৱা গ'ল। ৰজা হ'বলৈ সদায় ধৈৰ্যশীল হ'ব লাগিব। ৰজা ধৈৰ্যশীল নহ'লে প্ৰজাৰ মাজত বিশৃংখল সমাধান কৰিব সামৰ্থ নহ'ব। হাজাৰ হাজাৰ যুৱকে ফুলৰ বীজ নি বিভিন্ন কাৰণত আধাতে কাম এৰি দিছে, কাৰণ তেওঁলোকৰ ধৈৰ্যৰ অভাৱ। তেওঁলোকে এইটো পাহৰি গ'ল কথাটো ৰাজ্যখনৰ ৰজাই দিয়া আদেশ আছিল। কিন্তু এই যুৱকজনে ৰজাৰ আদেশক সন্মান জনাই ফুলৰ গাজলি নলালেও 1 বছৰলৈ বান্ধি দিয়া ৰজাৰ আদেশ মানি চলি কাম কৰি গৈছে। যাৰ বাবে এই যুৱকজনৰ ধৈৰ্যক সকলোৱে স্বীকাৰ কৰা উচিত। গতিকে হে মোৰ ৰাজ্যৰ প্ৰজাগণ, আপোনালোকে দেখি নিশ্চয় বুজিছে এই যুৱকজনৰ ধৈৰ্য আৰু একাগ্ৰতা। ৰজাৰ আদেশ পালন কৰাজনহে ৰজা হোৱাৰ যোগ্য। গতিকে এই ৰাজ্যৰ পৰৱৰ্তী ৰজা এই যুৱকজনে হ'ব বুলি ঘোষণা কৰিলোঁ। সকলোৱে হাত চাপৰি বজাই ৰজাৰ কামক সকলোৱে সমৰ্থন জনালে।